মইনুল আজি এটা নতুন ভিডিঅ' লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণ বেলেগ হ'ব আৰু কিয়নো মই এইবাৰ ফাৰ্ষ্ট দিবলৈ গৈ আছোঁ আৰু ভিডিঅ'টো হ'ব আপোনাৰ ছেকেণ্ড হেণ্ড ডিলাৰ বা টু হুইলাৰ আচলতে বাইক স্কুটিৰ ভিডিঅ' হয় আচলতে। আৰু ক'ত পায় কি কথা মই লোকেশ্যনটো ভালকৈ দিম, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ এইটোৱে হয় আপোনাৰ বাইক আৰু স্কুটিৰ ডিলাৰ হয় আৰু ছেকেণ্ড হেণ্ড হয়। আৰু ইয়াত ভাল কথা কি আপোনাৰ এক্সচেঞ্জো পায়। এক্সচেঞ্জ কি চিষ্টেমত পায় মই সেইটো দোকানজনৰ মালিকজনক সুধিম, কিন্তু তাৰ আগত মই আপোনাক প্ৰথম লোকেশ্যনটো কৈ দিলেহে বুজি পাব হয় নাই। আৰু লোকেশ্যনটো মই দেখাই দিম এতিয়া। এইটো আচলতে তিতাবৰ হয়। তিতাবৰ আপোনাৰ এইটো ধোদৰ ৰাস্তা হয়, আচলতে ধোদৰ আলি বুলি কয়। আৰু এইফালে আপোনাৰ নৱালিৰ পৰা আপোনাৰ নৱালি হৈ যোৰহাট যাব পাৰে। আৰু এইফালে আপোনাৰ চিধা আপোনাৰ গড়আলি হৈ যোৰহাট যাব পাৰে। আৰু চিভিলটো ওচৰতে আছে। মই লোকেশ্যনটো কৈ দিলোঁ। এতিয়া আপোনাৰ মই সুধিম আৰু কি বাইক বা স্কুটি পায় আৰু এক্সচেঞ্জটো কি চিষ্টেমত হয়। তাৰ আগত মই কেইটামান স্কুটি দেখাই দিওঁ। এইটো আপোনাৰ প্লিজাৰ হয়। এইখন চব ফৰ চেল বুলি মাৰি থোৱা আছে। দূৰৰ পৰা দেখাই দিওঁ। এইটো আপোনাৰ চব স্কুটি এইবিলাক। আৰু স্প্লেণ্ডাৰ বাইক এখন আগফালে আছে। মই কেমেৰাটো ঘূৰাই দেখাই দিওঁ, তেতিয়া বুজি পাব হয় নাই। মই মালিকক সুধিম ভালকৈ, মই তাৰ আগত দেখাই দিছোঁ। আৰু ভিতৰলৈও যাওঁ। এইকেইটা ফ্ৰণ্টত মানে ধৰি লওক শ্ব' কাৰণে থৈছে আৰু। তাৰপিছত বাহিৰত ভিতৰলৈ যাওঁ। দোকান খোলা বেছি দিন হোৱা নাই। আৰু তিতাবৰত এখন ভাল দোকান। ধৰি লওক নতুন এটা কিনিবলৈ অকণ দিগদাৰ হয়। ধৰি লওক এতিয়া এনেকুৱা চিষ্টেম এটা যদি পাই যায় তেতিয়া সুবিধা হয় ল'বলৈ। কাম কাজৰ কাৰণে বেছি সুবিধা হয় আচলতে। নতুন বাইক এখন ল'লে অকণ কষ্টলি পৰি যায়, তো সেইটো কাৰণে আপোনাৰ কামৰ কাৰণে একদম পূৰা উপযোগী হয় আচলতে। আৰু এইফালে বাইক আপোনাৰ কৰি থোৱা আছে। বাইক স্কুটি যি দৰকাৰ হয় সেইটোৱে পাব। অকণমান মই কেমেৰাটো ঘূৰাই দেখাই দিছোঁ। অকণ কেমেৰাটো ঘূৰাই দেখাই দিলে তেতিয়া গম পোৱা যাব কি বাইক আছে। এতিয়া মেইন মালিকজনক সুধিম মই কিমান কি দাম কি কথা। এইজনে হয়। দাদা আপোনাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম শ্ৰী অৰুণ বুঢ়াগোহাঁই। এতিয়া আপোনাৰ দোকান খোলা বেছি দিন হোৱা নাই? নাই, আজি এসপ্তাহ হৈ গৈছে। এসপ্তাহ হয় নাই। এতিয়া আপোনাৰ গাড়ী এতিয়া ধৰি লওক টু হুইলাৰটো চবেই পাব ন? চব পাব। টু হুইলাৰ মোৰ এতিয়া আপোনাৰ স্প্লেণ্ডাৰ আছে দুখন, তাৰপৰা গাজিয়া এখন আছে, TVS দুখন আছে, তাৰপৰা ৰেজেড আছে, তাৰপৰা পালচাৰ আছে, এখন ৰঙা পালচাৰ খুব ধুনীয়া গাড়ী। তাৰপৰা এখন ডিঅ' এখন আছে, এখন মানে খুব ভাল নতুনেই হৈছে, এখন প্ৰায় 19 চনৰ গাড়ী। তাৰপৰা তোমাৰ এই গাজিয়া এখন আছে, এখন 19-ৰ। বাকী তোমাৰ পালচাৰ এখন আছে, এখন 15-ৰ। আৰু এখন TVS আছে, এখন 18 চনৰ। বাকী বাহিৰতো এনেকৈ আমাৰ গাড়ী আছে। মুঠতে এতিয়া এখন বাইক ধৰণৰ কিনিব গ'লে মানুহৰ এনেকুৱা মোৰ এটা মানে এটা আছিলে, মানে এনেকুৱা মানে চিন্তা ভাৱনা কৰি আছোঁ বহুত দিনৰ পৰাই, যে আজি এখন বাইক কিনিব গ'লে মানুহৰ প্ৰায় এখন এক্টিভা কিনিব গ'লে 1.5 লাখ টকালৈকে ধৰক খৰচ কৰিবলগীয়া হয়। কিন্তু আমাৰ ইয়াত আহিলে আপোনালোকে 55, 60, 70 এনেকুৱা ভিতৰত ভাল গাড়ী পাব। আৰু এইখন আপোনাৰ 16 চনৰ হয়, ৰেজেডৰ। এইখন আপোনাৰ 35,000। এইখন তোমাৰ পালচাৰ 150, এইখন তোমাৰ 55,000। এইখন 17 চনৰ হয়। এইখন তোমাৰ 19-ৰ হয়, এইখন ডিঅ'। এইখনো আমি 55 লগাইছোঁ। খুব ভাল গাড়ী, এখন নতুন গাড়ী, একদম পূৰা বেছি চলা নাই। তাৰপৰা তোমাৰ আমাৰ এইখন পালচাৰখন আছে, এইখন পালচাৰখন তোমাৰ 50,000 লগাইছোঁ। এইখন প্ৰাইচ 50,000 টকা। তাৰপৰা গাজিয়াখন আমাৰ 55,000, এখন 19-ৰ। আৰু এইখন TVS, সেইখন তোমাৰ 17 চনৰ, এইখন 45। এতিয়া কথা এটা হ'ল, এতিয়া যদি মোৰ চেনেলৰ পৰা যদি কোনোবা আহে কিবা ডিছকাউণ্ট পাবনে? এইটো পাব নিশ্চয়, আমি ডিছকাউণ্ট ৰাখোঁ প্ৰায় হেৰিলে। আৰু এতিয়া আপোনাৰ এক্সচেঞ্জৰ চিষ্টেমটো অকণ কৰি দিব নেকি? এক্সচেঞ্জটো আমি সাধাৰণতে 13 চনৰ পৰা আমি লৈছোঁ। আৰু 13, 14, 15, 16, 17 তাৰ আগৰ পিছৰ গাড়ীবোৰ আমি এক্সচেঞ্জত লোৱা নাই। মানে আমি 10, 11, 9, 5 সেইবোৰ এক্সচেঞ্জত লোৱা নাই। আমি 13 চনৰ পৰা যিবোৰ বাইক আছে মটৰচাইকেল বা স্কুটি আমি সেইবোৰ লৈছোঁ, বাকীবোৰ আমি লোৱা নাই। ঠিক আছে, হ'ব দিয়ক। আপোনাক কথা পাতি বহুত ভাল লাগিলে, ধন্যবাদ। গাইজ গোটেই দামখিনি কোৱা হৈ গ'ল। আৰু আচলতে মানে কি আপোনাৰ কাম কৰা মানুহৰ কাৰণে যিহেতু আপোনাৰ বহুত উপযোগী হ'ব। কাৰণ কেলৈ 30,000, 35,000 পৰা ষ্টাৰ্ট হৈছে দাম, আপোনাৰ স্কুটি হওক চাই বাইকেই হওক। আৰু সেই কাম কৰা মানুহৰ কাৰণে বহুত উপযোগী আছে। কাৰণ নতুন বাইক এখন লৈ কেনে কামলৈ যোৱাটো বহুত কঠিন হৈ যায়। কাৰণ কেলৈ মোৰ ধৰি লওক কাম কৰা মানুহ মই গম পাওঁ। তো
বহুত উপযোগী ভিডিঅ' এটা আপোনালোকলৈ লৈ আহিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যিসকল মোৰ চেনেল নতুন আহিছে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই